আমাৰ এটা খবৰ আছিলে কালি আমি এখন গাড়ীত যে এল্টো মাৰুতি এল্টো গাড়ীত আমাৰ ড্ৰাগছ কঢ়িয়াই অনা বুলি এটা গোপনভাৱে খবৰ পাইছিলোঁ। তাতে আমাৰ IC ভৱানীপুৰৰ নেতৃত্বত আমাৰ এটা ৰেড চলিলে আৰু তাত আমি যোন গাড়ীখন ইণ্টাৰচেপ্ট কৰিলোঁ আৰু টোটেল আমি 25টা প্লাষ্টিক বাৰেলছত আমি ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ, ছাছপেক্টেড হেৰইন। আৰু এই যেতিয়া আমি ওজন কৰিছোঁ তেতিয়া আমি প্ৰায় 35 গ্ৰামছ ড্ৰাগছ পাইছোঁ উইথ প্লাষ্টিক ভায়েলছ। আৰু এই সংক্ৰান্তত এজন অভিযুক্ত মহম্মদ আক্তাৰ আলী চন অফ মংগল আলী হোকামাৰী বৰপেটা PSৰ আণ্ডাৰত তেওঁক এৰেষ্ট কৰা হৈছে আৰু এই ক্ষেত্ৰত অধিক অনুসন্ধান চলি থকা হৈছে আৰু লগত জড়িত কেছটোৰ লগত জড়িত যোন আছে তেওঁক কৰায়ত্ব কৰা হ'ব। বিগত মাহত কোন স্থানতকৈ কিমানগৰাকী ড্ৰাগছৰ লগত জড়িত ব্যক্তিক আটক কৰিবলৈ হৈছে? বিগত মাহবোৰত বুলি ক'লে এই বছৰত আমি টোটেল 7টা কেছ ৰেজিষ্টাৰ্ড হৈছে আৰু ৰেজিষ্টাৰ্ডত আমি বিভিন্ন সময়ত বিভিন্ন ঠাইৰ পৰা আমি টোটেল 13জন আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। পাটাকুচি, সৰুপেটা, ভৱানীপুৰ, 2-3টা তেনেকুৱা হৈছে, পাঠশালাকে ধৰি পেলাই টোটেল 13জন আমি ব্যক্তি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। তাত ড্ৰাগছৰ লগত জড়িত ব্যক্তি জড়িত আছে আৰু তাৰ ভিতৰত ডাঙৰ ৰিকভাৰীৰ ভিতৰত যোৱা মাহত যিটো এটা ৰিকভাৰী হৈছিলে কফ চিৰাপৰ 10,000 বটল কফ চিৰাপ আমি ৰিকভাৰ কৰিছিলোঁ আৰু লগতে এনেকুৱা সৰু ডাঙৰ ড্ৰাগছ এনেকুৱা হেৰইনৰ ছাছপেক্টেড হেৰইন আমাৰ ৰিকভাৰী হৈ আছে আৰু আমাৰ আৰু অনুসন্ধান চলি আছে, আমাৰ কণ্টিনিউৱাছ ৰেজ চলি আছে। আমি আমাৰ চ'ৰ্চো আমি কৰিছোঁ, যিহেতু অসম পুলিচৰ ড্ৰাগছৰ বিৰুদ্ধে যি যুদ্ধখন চলি আছে আৰু তাত কোনো আমাৰ লগতে আমাৰ বজালী পুলিচো আমি আমাৰ মাননীয় আৰক্ষী অধীক্ষক মহোদয়ৰ নেতৃত্বত আমি আমাৰ যথাসম্ভৱ আমি প্ৰচেষ্টা চলাই আছোঁ। ড্ৰাগছৰ লগত জড়িত এই বৰবিহুৰ লগত জড়িত সকলো ব্যক্তিকে আমি কৰায়ত্ব কৰিবলৈ আৰু উচিত শাস্তি দিবৰ কাৰণে আমি চেষ্টা কৰিম। আমাৰ এটা খবৰ আছিলে কালি আমি এখন গাড়ীত যে এল্টো মাৰুতি এল্টো গাড়ীত আমাৰ ড্ৰাগছ কঢ়িয়াই অনা বুলি এটা গোপনভাৱে খবৰ পাইছিলোঁ। তাতে আমাৰ IC ভৱানীপুৰৰ নেতৃত্বত আমাৰ এটা ৰেড চলিলে আৰু তাত আমি যোন গাড়ীখন ইণ্টাৰচেপ্ট কৰিলোঁ আৰু টোটেল আমি 25টা প্লাষ্টিক বাৰেলছত আমি ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ, ছাছপেক্টেড হেৰইন। আৰু এই যেতিয়া আমি ওজন কৰিছোঁ তেতিয়া আমি প্ৰায় 35 গ্ৰামছ ড্ৰাগছ পাইছোঁ উইথ প্লাষ্টিক ভায়েলছ। আৰু এই সংক্ৰান্তত এজন অভিযুক্ত মহম্মদ আক্তাৰ আলী চন অফ মংগল আলী হোকামাৰী বৰপেটা PSৰ আণ্ডাৰত তেওঁক এৰেষ্ট কৰা হৈছে আৰু এই ক্ষেত্ৰত অধিক অনুসন্ধান চলি থকা হৈছে আৰু লগত জড়িত কেছটোৰ লগত জড়িত যোন আছে তেওঁক কৰায়ত্ব কৰা হ'ব। বিগত মাহত কোন স্থানতকৈ কিমানগৰাকী ড্ৰাগছৰ লগত জড়িত ব্যক্তিক আটক কৰিবলৈ হৈছে? বিগত মাহবোৰত বুলি ক'লে এই বছৰত আমি টোটেল 7টা কেছ ৰেজিষ্টাৰ্ড হৈছে আৰু ৰেজিষ্টাৰ্ডত আমি বিভিন্ন সময়ত বিভিন্ন ঠাইৰ পৰা আমি টোটেল 13জন আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। পাটাকুচি, সৰুপেটা, ভৱানীপুৰ, 2-3টা তেনেকুৱা হৈছে, পাঠশালাকে ধৰি পেলাই টোটেল 13জন আমি ব্যক্তি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। তাত ড্ৰাগছৰ লগত জড়িত ব্যক্তি জড়িত আছে আৰু তাৰ ভিতৰত ডাঙৰ ৰিকভাৰীৰ ভিতৰত যোৱা মাহত যিটো এটা ৰিকভাৰী হৈছিলে কফ চিৰাপৰ 10,000 বটল কফ চিৰাপ আমি ৰিকভাৰ কৰিছিলোঁ আৰু লগতে এনেকুৱা সৰু ডাঙৰ ড্ৰাগছ এনেকুৱা হেৰইনৰ ছাছপেক্টেড হেৰইন আমাৰ ৰিকভাৰী হৈ আছে আৰু আমাৰ আৰু অনুসন্ধান চলি আছে, আমাৰ কণ্টিনিউৱাছ ৰেজ চলি আছে। আমি আমাৰ চ'ৰ্চো আমি কৰিছোঁ, যিহেতু অসম পুলিচৰ ড্ৰাগছৰ বিৰুদ্ধে যি যুদ্ধখন চলি আছে আৰু তাত কোনো আমাৰ লগতে আমাৰ বজালী পুলিচো আমি আমাৰ মাননীয় আৰক্ষী অধীক্ষক মহোদয়ৰ নেতৃত্বত আমি আমাৰ যথাসম্ভৱ আমি প্ৰচেষ্টা চলাই আছোঁ। ড্ৰাগছৰ লগত জড়িত এই বৰবিহুৰ লগত জড়িত সকলো ব্যক্তিকে আমি কৰায়ত্ব কৰিবলৈ আৰু উচিত শাস্তি দিবৰ কাৰণে আমি চেষ্টা কৰিম।